নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাট দগাঁও মধ্য ইংৰাজী বিদ্যালয়ত সম্পন্ন হৈ যায় পঞ্চম পৰ্যায়ৰ গুণোৎসৱ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাই আপ্লুত কৰি তোলে সকলোকে চাহক আমাৰ প্ৰতিবেদনটি যোৰহাটৰ দগাঁও মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম পৰ্যায়ৰ গুণোৎসৱ সম্পন্ন যোৰহাট জিলাৰ উত্তৰ পশ্চিম শিক্ষা খণ্ডৰ অন্তৰ্গত দগাঁও মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হয় এই গুণোৎসৱত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰাৰ্থনা সভা শাৰীৰিক ব্যায়াম আৰু নৃত্য গীত অনুষ্ঠিত কৰা হয় ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীৰ মাজত মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল চন্দ্ৰ বৰা আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমণি বৰা গাঁও প্ৰধান অজিত দুৱাৰাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ লগত জড়িত কেইবাজনো ব্যক্তিয়ে অংশগ্ৰহণ কৰা আৰু বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকা এই গুণোৎসৱত বহি মূল্যায়ন কৰে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰবক্তা মীনাক্ষী বৰাই বিদ্যালয়খনত অনুষ্ঠিত হোৱা এই গুণোৎসৱত ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাই সকলোকে আপ্লুত কৰি তোলে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও 24/7